নমস্কাৰ অল অফ ইউ আলিচাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাছ কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আসাম ৰিলেটেড কিছুমান মষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। এই MCQ সমূহে আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। আপোনালোকে ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাই থাকক। 1942 চনত ভাৰত ত্যাগ আন্দোলনত গ্ৰেপ্তাৰ হোৱা পীতাম্বৰ দেৱগোস্বামী অসমৰ কোন সত্ৰৰ সত্ৰাধিকাৰী আছিল? যে 1942 ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি গ্ৰেপ্তাৰ হোৱা পীতাম্বৰ দেৱগোস্বামী অসমৰ কোনখন সত্ৰৰ সত্ৰাধিকাৰী আছিল? অপশন এ আউনীআটী সত্ৰ, অপশন বি দক্ষিণপাট সত্ৰ, অপশন সি গড়মুৰা সত্ৰ, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি, যে গড়মুৰা সত্ৰ। ওকে, অভিৰুচি ক্ৰিয়া দিৱস কোন তাৰিখে উদযাপন কৰা হয়? অভিৰুচি ক্ৰিয়া দিৱস কোন তাৰিখে উদযাপন কৰা হয়? অপশন এ 29 আগষ্ট, অপশন বি 3 সেপ্টেম্বৰ, অপশন সি 3 অক্টোবৰ, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি। অভিৰুচি ক্ৰিয়া দিৱস 3 ছেপ্টেম্বৰত উদযাপন কৰা হয়। অভিৰুচি ক্ৰিয়া দিৱস প্ৰতি বছৰে অসমত 3 ছেপ্টেম্বৰত উদযাপন কৰা হয় বগেশ্বৰ বৰুৱাৰ জন্মদিনত। অসমৰ ক'ত ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰী অৱস্থিত? অসমৰ ক'ত ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰী অৱস্থিত? অপশন এ ধুবুৰী, অপশন বি শুৱালকুছি, অপশন সি সৰ্থেবাৰী, অপশন ডি। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি, যে সৰ্থেবাৰী। অসমৰ ক'ত ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰী অৱস্থিত? সৰ্থেবাৰী। ওকে, অসমৰ জাতীয় ফল কি? অসমৰ জাতীয় ফল কি? অপশন এ ম্যাঙ্গো, অপশন বি অৰেঞ্জ, অপশন সি কাজি লেমন, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি। আপোনালোকে নিশ্চয় মনত ৰাখিব অসমৰ জাতীয় ফল হ'ল কাজি নেমু। ওকে, অসমৰ কোন ঠাইক সপ্ততীৰ্থ বুলি জনা যায়? যে অসমৰ কোন ঠাইক সপ্ততীৰ্থ বুলি জনা যায়? অপশন এ হাজো, অপশন বি নলবাৰী, অপশন সি চাবুৱা, অপশন ডি তেজপুৰ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি। তেজপুৰক কি বুলি কোৱা হয়? অসমৰ সপ্ততীৰ্থ বুলি জনা যায়। অসমৰ কোন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত? যে অসমৰ কোনখন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত? অপশন এ হাজো, অপশন বি নলবাৰী, অপশন সি চাবুৱা, অপশন ডি তেজপুৰ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি, নলবাৰী। যে অসমৰ নলবাৰী জাপি শিল্পৰ বাবে বিখ্যাত। যে অসমৰ নলবাৰীখন কি হয়? জাপিৰ বাবে বিখ্যাত। ওকে, অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? যে অসমৰ কোনখন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? অপশন এ হাজো, অপশন বি নলবাৰী, অপশন সি চাবুৱা, অপশন ডি তেজপুৰ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি। অসমৰ কোনখন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চাবুৱা। অসমৰ চাবুৱাত কি আছে? বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে। ওকে, কোনজন ব্যক্তিক অসমৰ ক্ৰীড়াৰ পিতৃ বুলি জনা যায়? যে কোনজন ব্যক্তিক অসমৰ ক্ৰীড়াৰ পিতৃ বুলি জনা যায়?
অপশন এ ৰাধা গোবিন্দ বৰুৱা, অপশন বি ধ্যান চাঁদ, অপশন সি বগেশ্বৰ বৰুৱা, অপশন ডি নান অফ দ্য above। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। অসমৰ কোনজন ব্যক্তিক ক্ৰিয়াৰ পিতৃ বুলি জনা যায়, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰাধা গোবিন্দ বৰুৱা বা আৰ.জে. বৰুৱা। ওকে, যে আৰ.জে. বৰুৱাক অসমৰ ক্ৰিয়াৰ পিতৃ বুলি জনা যায়। অসমৰ পৰিবহন বিভাগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? যে কেতিয়া অসমৰ পৰিবহন বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল? অপশন এ 1935, অপশন বি 1842, অপশন সি 1947, অপশন ডি 1948। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি। অসমৰ পৰিবহন বিভাগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, তেতিয়া আপোনালোকে নিশ্চয় ক'ব পাৰিব লাগিব 1948ত কি আছিল অসমৰ পৰিবহন বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল। ওকে, মনত ৰাখিব। উত্তৰ পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? অপশন এ 1971, অপশন বি 1985, অপশন সি 1995, অপশন ডি 2002। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। উত্তৰ পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? 1971ত উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল। ওকে, মনত ৰাখিব। উত্তৰ পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? 1971। ওকে, উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ শ্বিলং, অপশন বি গুৱাহাটী, অপশন সি চাবুৱা, অপশন ডি তেজপুৰ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শ্বিলঙত অৱস্থিত। নিশ্চয় মনত ৰাখিব। উত্তৰ পূব পৰিষদত ছিকিম কেতিয়া অন্তৰ্ভুক্ত হৈছিল? উত্তৰ পূব পৰিষদত ছিকিম ৰাজ্যখন কেতিয়া অন্তৰ্ভুক্ত হৈছিল? অপশন এ 2000, অপশন বি 2002, অপশন সি 2003, অপশন ডি 2004। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। উত্তৰ পূব পৰিষদত ছিকিম ৰাজ্যখন ইনক্লুড হৈছিল 2002 চনত। 2002 চনত উত্তৰ পূব পৰিষদত ছিকিম ৰাজ্যখন অন্তৰ্ভুক্ত হৈছিল। ওকে, মনত ৰাখিব। উত্তৰ পূব পৰিষদত ছিকিম ৰাজ্যখন কেতিয়া অন্তৰ্ভুক্ত হৈছিল, তেতিয়া আপোনালোকে নিশ্চয় ক'ব পাৰিব লাগিব 2002 চনত। ওকে, উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম কেতিয়া গঠন কৰা হৈছিল? উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম কেতিয়া গঠন কৰা হৈছিল? অপশন এ 1971, অপশন বি 1985, অপশন সি 1995, অপশন ডি 2002। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি। আপোনালোকে নিশ্চয় মনত ৰাখিব নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন কেতিয়া গঠন কৰা হৈছিল? 1995ত গঠন কৰা হৈছিল। আৰু উত্তৰ পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? 1971ত গঠন কৰা হৈছিল। দুটাৰ মাজত কনফিউজ নহ'ব। উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ শ্বিলং, অপশন বি গুৱাহাটী, অপশন সি চাবুৱা, অপশন ডি তেজপুৰ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। দ্য আছাম ট্ৰিবিউন প্ৰথম কেতিয়া প্ৰকাশ পাইছিল? দ্য আছাম ট্ৰিবিউন প্ৰথম কেতিয়া প্ৰকাশ পাইছিল? আছাম ট্ৰিবিউনখন কেতিয়া প্ৰকাশ কৰা হৈছিল?
অপশন এ 1935, অপশন বি 1937, অপশন সি 1939, অপশন ডি 1947। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি, যে দ্য আসাম ট্ৰিবিউন কেতিয়া প্ৰকাশ পাইছিল 1939ত প্ৰকাশ পাইছিল। আৰু নিশ্চয় মনত ৰাখিব যে আসাম ট্ৰিবিউন কোনে প্ৰকাশ কৰিছিল, আৰ জে বৰুৱাই প্ৰকাশ কৰিছিল। যে ৰাধা গোবিন্দ বৰুৱাই কৰিছিল দ্য আসাম ট্ৰিবিউনখন প্ৰকাশ কৰিছিল। আপোনালোকে নিশ্চয় মনত ৰাখিব যে আসাম ট্ৰিবিউনখন কোনে প্ৰকাশ কৰিছিল, আৰ জে বৰুৱা। কেতিয়া প্ৰকাশ কৰিছিল 1939ত প্ৰকাশ কৰিছিল। ওকে, লায়ন মেন অফ আসাম বুলি কাক জনা যায়, যে লায়ন মেন অফ আসাম বুলি কাক জনা যায়, যে কোনজন ব্যক্তিক লায়ন মেন অফ আসাম বুলি জনা যায়। অপশন এ আৰ জে বৰুৱা, অপশন বি বিষ্ণুৰাম মেধি, অপশন সি গোপীনাথ বৰদলৈ, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ, যে লায়ন মেন অফ আসাম বুলি আৰ জে বৰুৱাক জনা যায়। যে ৰাধা গোবিন্দ বৰুৱাক কি বুলি জনা যায়, লায়ন মেন অফ আসাম বুলি জনা যায়। নিশ্চয় মনত ৰাখিব। আইৰন মেন অফ আসাম বুলি কাক জনা যায়, আইৰন মেন অফ আসাম বুলি কোনজন ব্যক্তিক জনা যায়। অপশন এ আৰ জে বৰুৱা, অপশন বি বিষ্ণুৰাম মেধি, অপশন সি গোপীনাথ বৰদলৈ, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি, আইৰন মেন অফ আসাম বুলি কাক জনা যায়, বিষ্ণুৰাম মেধি। নিশ্চয় মনত ৰাখিব, লায়ন মেন অফ আসাম বুলি আৰ জে বৰুৱাক জনা যায় আৰু আইৰন মেন অফ আসাম বুলি কাক জনা যায়, বিষ্ণুৰাম মেধি। আৰু বিষ্ণুৰাম মেধি কোন আছিল, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। আৰু বিষ্ণুৰাম মেধি আছিল অসমৰ পৰা হোৱা প্ৰথমগৰাকী ৰাজ্যপাল। অসমৰ কোনখন চহৰক অসমৰ সাংস্কৃতিক চহৰ বুলি জনা যায়, অসমৰ কোনখন চহৰক দ্য কালচাৰেল চিটি অফ আসাম বুলি জনা যায়। যে অসমৰ কোনখন চহৰক কি বুলি জনা যায়, কালচাৰেল চিটি অফ আসাম। অপশন এ যোৰহাট, অপশন বি গুৱাহাটী, অপশন সি চাবুৱা, অপশন ডি তেজপুৰ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ, যে অসমৰ কোনখন চহৰক কালচাৰেল চিটি অফ আসাম বুলি জনা যায়, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব যোৰহাট। ওকে, হু ওয়াজ দ্য ফার্স্ট এডিটর অফ রামধেনু, যে রামধেনুৰ প্ৰথম সম্পাদক কোন আছিল, যে ৰামধেনুৰ কি আছিল প্ৰথম সম্পাদক কোন আছিল। অপশন এ পদ্মনাথ গোহাঁই বৰুৱা, অপশন বি মহেশ্বৰ নেওগ, অপশন সি ইন্দ্ৰকমল বেজবৰুৱা, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি, যে ৰামধেনুৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা। ওকে, অসমৰ ৰাজ্যিক খেল কি, যে অসমৰ ৰাজ্যিক খেল কি আছিল। অপশন এ বটিং, অপশন বি ফুটবল, অপশন সি ডপ খেল, অপশন ডি কাবাডী। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি, অসমৰ ৰাজ্যিক খেল হ'ল ডপ খেল। ওকে, অসমৰ ৰাজ্যিক খেলবিধৰ নাম কি, ডপ খেল। ওকে, কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল, কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল। অপশন এ 2003, অপশন বি 2005, অপশন সি 2007, অপশন ডি 2009। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ, কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 চনত গ্ৰহণ কৰা হৈছিল। ওকে, 2003 চনত কপৌ ফুল, হলং, দেওহা এই তিনিটাক স্বীকৃতি দিয়ে। অসমৰ জনসংখ্যাৰ কিমান শতাংশই অসমীয়া ভাষা কয়, অসমৰ জনসংখ্যাৰ কিমান শতাংশই অসমীয়া ভাষা কয়। অপশন এ 48.38, অপশন বি 58.08, অপশন সি 45.28, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ
এ অসমৰ জনসংখ্যাৰ প্ৰায় 48.38% কি কয় অসমীয়া ভাষা কয় অসমৰ জনসংখ্যাৰ কিমান শতাংশ অসমীয়া ভাষা কয় 48.38% ওকে পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথম ব্যক্তি কোন যে পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন আছিল অপশন এ অমিয় কুমাৰ দাস অপশন বি বেনুধৰ শৰ্মা অপশন সি তৰুণৰাম ফুকন অপশন ডি নান অফ দ্য above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি আছিল অমিয় কুমাৰ দাস ওকে আৰু কেতিয়া লাভ কৰিছিল 1963 ত লাভ কৰিছিল যে পদ্মভূষণ বঁটা অসমৰ প্ৰথমে কোনে লাভ কৰিছিল অমিয় কুমাৰ দাসে লাভ কৰিছিল কেতিয়া লাভ কৰিছিল 1963 ত ওকে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অপশন এ ডক্টৰ মামনি ৰয়ছম গোস্বামী অপশন বি নলনীৱালা দেৱী অপশন সি আশাপূৰ্ণা দেৱী অপশন ডি নান অফ দ্য above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভানেত্ৰী আছিল নলনীৱালা দেৱী ওকে 1955 ত আছিল যোৰহাট সেশনত আৰু কি আছিল তেওঁ কোনটো সেশনত আছিল যোৰহাট সেশনত আছিল কেতিয়া আছিল 1955 ত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত অপশন এ গুৱাহাটী অপশন বি নগাঁও অপশন সি যোৰহাট অপশন ডি বৰপেটা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত আছে নিশ্চয় মনত ৰাখিব যোৰহাটত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে 2013 চনত 2013 চনত অসমত প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে যোৰহাটত ওকে আৰম্ভণিতে অসম বিধানসভাত কিমানজন সদস্য আছিল আৰম্ভণিতে অসম বিধানসভাত কিমানজন সদস্য আছিল অপশন এ 75 অপশন বি 108 অপশন বি 114 অপশন ডি 126 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি আৰম্ভণিতে অসম বিধানসভাত 108 জন কি আছিল সদস্য আছিল নিশ্চয় মনত ৰাখিব যে আৰম্ভণিতে অসম বিধানসভাত কিমানজন সদস্য আছিল 108 জন সদস্য আছিল ওকে কেতিয়াৰ পৰা অসম বিধানসভাৰ আসন 126 হৈছিল যে কেতিয়াৰ পৰা অসম বিধানসভাৰ আসন 126 হৈছিল অপশন এ 1972 অপশন বি 1980 অপশন সি 1985 অপশন ডি 1990 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ অসম বিধানসভাৰ আসন 126 কেতিয়া হৈছিল 1972 যে 1972 কি আছিল অসম বিধানসভাৰ আসন 126 লৈ বৃদ্ধি কৰা হৈছিল ওকে অসমৰ কোনখন ৰাজ্যিক বিধানসভা 5 বছৰতকৈ অধিক সময় ধৰি চলিছিল অসমৰ কোনখন ৰাজ্যিক বিধানসভা 5 বছৰতকৈ অধিক সময় ধৰি চলিছিল অপশন এ 3rd assembly অপশন বি 4th assembly অপশন সি 5th assembly অপশন সি 6th assembly এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অসমৰ কোনখন ৰাজ্যিক বিধানসভা 5 বছৰতকৈ অধিক সময় চলিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 5th assembly যেটো আছিল হেতু কি আছিল 5 বছৰতকৈ অধিক সময় চলিছিল ওকে অসম বিধান পৰিষদ প্ৰথমে কেতিয়া গঠন কৰা হৈছিল যে অসম বিধান পৰিষদ প্ৰথমে কেতিয়া গঠন কৰা হৈছিল
অপশন এ 1919, অপশন বি 1913, অপশন সি 1920, অপশন ডি 1915। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে আসাম লেজিসলেটিভ কাউন্সিল কেতিয়া গঠন কৰা হৈছিল প্ৰথমে 1913 গঠন কৰা হৈছিল শিলঙত অসমৰ বিধান পৰিষদৰ প্ৰথম সন্মিলন হৈছিল শিলঙত অসমৰ বিধান পৰিষদৰ প্ৰথম সন্মিলন হৈছিল অসমৰ বিধান পৰিষদৰ প্ৰথম সন্মিলন ক'ত হৈছিল শিলঙত হৈছিল কেতিয়া হৈছিল 1913 হৈছিল অসম বিধান পৰিষদ কেতিয়া বিলুপ্ত হৈছিল অসম বিধান পৰিষদটো কেতিয়া এবলিশ কৰা হৈছিল অপশন এ 1935 অপশন বি 1942 অপশন সি 1945 অপশন ডি 1947 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি আসাম লেজিসলেটিভ কাউন্সিল কেতিয়া এবলিশ কৰা হৈছিল বিলুপ্ত কৰা হৈছিল কেতিয়া 1947 মনত ৰাখিব আসাম লেজিসলেটিভ কাউন্সিল কেতিয়া গঠন কৰা হৈছিল 1913 গঠন কৰা হৈছিল তাৰ প্ৰথম সন্মিলন ক'ত হৈছিল শিলঙত হৈছিল আৰু আসাম লেজিসলেটিভ কাউন্সিল কেতিয়া এবলিশ কৰা হৈছিল 1947 এবলিশ কৰা হৈছিল ওকে কোন সনত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল কোন সনত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল অপশন এ 1950 অপশন বি 1952 অপশন সি 1965 অপশন ডি 1960 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে 1952 কি আছিল বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছিল ওকে ভাৰতে স্বাধীনতা লাভ কৰা সময়ত অসমত মুঠ কিমানখন জিলা আছিল ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল সেই সময়ত অসমৰ মুঠ জিলা কেইখন আছিল অপশন এ 11 অপশন বি 13 অপশন সি 15 অপশন ডি 17 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া অসমৰ মুঠ জিলা আছিল 13খন ওকে কাৰ্বি আংলং জিলা কিহে দুভাগত ভাগ কৰিছে যে কাৰ্বি আংলং জিলাখনক কিহে দুটা ভাগত ভাগ কৰিছে অপশন এ কপিলি ৰিভাৰ অপশন বি বৰাক ৰিভাৰ অপশন সি সনকচ ৰিভাৰ অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে কাৰ্বি আংলং জিলাখনক কপিলি নদীয়ে দুটা ভাগত ভাগ কৰিছে মনত ৰাখিব যে কাৰ্বি আংলং জিলাখনক কিহে দুটা ভাগত ভাগ কৰিছে কপিলি ৰিভাৰে দুটা ভাগত ভাগ কৰিছে ওকে অসমৰ প্ৰথম ডিজিটেল গাঁও কোনখন অসমৰ প্ৰথম ডিজিটেল গাঁও কোনখন অপশন এ সৰ্থেবাৰী অপশন বি চেতনাগুৰি অপশন সি শুৱালকুছি অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে চেতনাগুৰি অসমৰ প্ৰথম ডিজিটেল গাঁওখন হ'ল চেতনাগুৰি এখন কোনখন জিলাত আছে মৰিগাঁও জিলাত আছে ওকে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অপশন এ গোপীনাথ বৰদলৈ অপশন বি বিষ্ণুৰাম মেধি অপশন সি বাবু বসন্ত কুমাৰ দাস অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ যে বাবু বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস ওকে অসমৰ প্ৰথমটো লোক আদালত কোনটো অসমৰ প্ৰথমটো লোক আদালত কোনটো আছিল অপশন এ বৰপেটা অপশন বি হাজো অপশন সি কামৰূপ অপশন ডি নলবাৰী এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি হাজো অসমৰ প্ৰথমটো লোক আদালত আছিল হাজো ওকে আহোমৰ কোনজন ৰজাক পুতলা শাসক বুলি জনা গৈছিল আহোমৰ কোনজন ৰজাক পাপেট ৰুলাৰ বুলি জনা গৈছিল অপশন এ পুৰন্দৰ সিংহ অপশন বি চন্দ্ৰকান্ত সিংহ অপশন সি কমলেশ্বৰ সিংহ অপশন ডি যোগেশ্বৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে যোগেশ্বৰ সিংহ
আহোমৰ ৰজাসকলৰ ভিতৰত যোগেশ্বৰ সিংহ কি বুলি কোৱা হৈছিল পুতলা শাসক বুলি কোৱা হৈছিল Treaty of Guwahati কেতিয়া স্বাক্ষৰিত হৈছিল Treaty of Guwahati কেতিয়া স্বাক্ষৰিত হৈছিল অপচন এ 1832 অপচন বি 1833 অপচন সি 1834 অপচন ডি 1835 এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ বি যে Treaty of Guwahati কেতিয়া স্বাক্ষৰিত হৈছিল 1833 স্বাক্ষৰিত হৈছিল আহোমৰ শেষৰজন ৰজা কোন আছিল যে আহোমৰ শেষৰজন ৰজা কোন আছিল অপচন এ পুৰন্দৰ সিংহ অপচন বি চন্দ্ৰকান্ত সিংহ অপচন সি কমলেশ্বৰ সিংহ অপচন ডি নান অফ দা above এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এ পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ ওকে Treaty of Guwahati এই সন্ধিমতে ব্ৰিটিছে কাক ৰজা পাতিছিল যে Treaty of Guwahati এই সন্ধিমতে ব্ৰিটিছে কাক ৰজা পাতিছিল অপচন এ পুৰন্দৰ সিংহ অপচন বি চন্দ্ৰকান্ত সিংহ অপচন সি কমলেশ্বৰ সিংহ অপচন ডি নান অফ দা above এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এ যে Treaty of Guwahati এই সন্ধিমতে ব্ৰিটিছে কি কৈছিল পুৰন্দৰ সিংহক ৰজা পাতিছিল ওকে প্ৰথম এংলো বাৰ্মিজ যুদ্ধৰ অন্ত পেলোৱা শান্তি চুক্তি কোনখন আছিল যে প্ৰথম এংলো বাৰ্মিজ যুদ্ধৰ অন্ত পেলোৱা শান্তি চুক্তি কোনখন আছিল অপচন এ দা Treaty of মাজুলী অপচন বি দা Treaty of বাৰ্মিজ অপচন সি দা Treaty of ইয়াণ্ডাবু অপচন ডি নান অফ দা above এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ সি দা Treaty of ইয়াণ্ডাবু ওকে Thank you everyone. আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব